শালকচা আৰক্ষীৰ বিহল এটা মানে সফলতা ক'ব লাগিব। লগতে শালকচাৰ লগতে আমাৰ চাপৰ অফিচাৰো আছে আৰু আমাৰ ছেকেণ্ড অফিচাৰো আছে। আজি শালকচাৰ আমাৰ কংকন বৰা ছাৰে তেখেতে বৃহৎ এটা সফলতা যে এখন বগা কালাৰৰ বলেৰ' বাহনেৰে এটা দলে ড্ৰাগছ লৈ যাই আছে। তাতে তাক মানে খেদি আমাৰ থানাৰ পৰা মিনিমাম 4-5 কিলোমিটাৰ দূৰত খেদি কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আৰু তাৰপিছত আমি গোটেই দলসংগঠনখিনি মাতিছে, আমি আহিছোঁ। আহি কিনে দেখিছোঁ যে হয় এখন বলেৰ' বাহনৰ ভিতৰত তেখেতৰ এটা বেগ পাইছিলে, বেগৰ ভিতৰত ড্ৰাগছ পাইছিলে। আৰু ড্ৰাগছ অলপ নহয় বহুতখিনি, আমি 12টা ডজন বুলি ক'ব পাৰি, এনেকৈ 12টা ডজন পোৱা হৈছে। এটা ডজনত 10টাকৈ থাকে পেকেট, আৰু আমি শুনিবলৈ পাইছোঁ এটা পেকেটত 200টাকৈ টেবলেট থাকে। এইখিনি কৰায়ত্ব কৰি পাইছে। আমি ইয়াৰে পৰা দল সংগঠনে আক্ৰাছৰ পৰা চবেই এই আৰক্ষী মহাসংযোজক আমি এটাই কথা জনাওঁ যে এনেকুৱা দুষ্কৃতি কাৰ্যত যিহঁতে জড়িত আছে প্ৰতিজন ব্যক্তিক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আমি আৰক্ষী মহোদয়ক আহ্বান জনাওঁ। ইতিমধ্যে 3জনক আটক কৰিছে। ইয়াৰ জৰিয়তে কোন কোন আছে নিশ্চয় ওলাব। এইটো প্ৰশাসনৰ যি বিষয়াৰ যিটো কাম, বলেৰ' চাপৰৰ পৰা আহি থাকোঁতে এইখিনি আমি গম পাওঁ। চাপৰৰ পৰা আহি আছিলে আৰু শালকচা পাৰ হোৱাৰ পিছতে বলেৰ'খন কৰায়ত্ব কৰিব সক্ষম হয়। আৰু যিয়াত টেবলেটখিনি ইহঁতে কৈছে ইনফল নেকি, তাৰ পৰা লৈ আহিছে এইখিনিয়ে কৈছে। আৰু আমি য'ত কৰায়ত্ব কৰিছে এইখিনি মহিষবাথান টাৰ্ণিং হয়, 17 নং ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াতে আটক কৰিছে। আৰু আমি আহি নিজে দেখিছোঁ আৰু দেখি কিনে নিজেও এটা মানে ক'ব পাৰিছোঁ যে বলেৰ' বাহনৰ ভিতৰত 3জন ব্যক্তি বহি আছিলে। আৰু তাৰপিছত আৰক্ষীৰ লগতে আমি গোটেই দলসংগঠনৰ ল'ৰাখিনি দেখিছোঁ যে এটা বেগত গোটেইখিনি বস্তু একেলগে আছিলে। বলেৰ'খনৰ নম্বৰ মই আপোনালোকক কৈ আছোঁ, AS01 FF8178। এইখন বলেৰ'খন আনুমানিক ইহঁতে কৈছে আনুমানিক 3-4 কোটি টকাৰ বস্তু আছে ইয়াতে। আমি আমাৰ 10 নং বিলেচীপাৰা এমএলএ-ছাৰকো এই বিষয়ে অৱগত কৰিম, যাতে এনেকুৱা বেয়া কামত যিহেতু জড়িত আছে, যি ড্ৰাগছ হওক, গাঞ্জা হওক বা যিকোনো নিচাজাতীয় কামত যিকোনো জড়িত আছে, প্ৰতিজন ব্যক্তিয়ে যাতে এইবিলাক দুষ্কৃতিৰ কামৰ পৰা এৰি দিয়ে আৰু নিজে বহুত কৰ্মসংস্থান আছে, ভাল কৰ্মসংস্থান লওক আৰু মানে ৰাইজৰ হৈ সমাজৰ হৈ সমাজখন সুস্থ কৰিবলৈ চবেই চেষ্টা কৰক। এই আমাৰ আকাশৰ পৰা দাবী। ধন্যবাদ।